উভতিছো বিৰতিৰ পাছত আৰু আজি আমি কভাৰ ষ্ট্ৰীট কথা পাতি আছো এখন ড্ৰাগছ মুক্ত সমাজৰ বিষয়ে হয় সহজ নহয় আৰু এটা আলোচনাতে তাৰ সমাধান সূত্ৰ আমি কেতিয়াও নাপাওঁ কিন্তু ND24 ফালৰ পৰা আমি এই বিশেষ অভিযান আৰম্ভ এইটো কাৰণে কৰিছো যে আমি দেখিছো বিগত সময়ছোৱাত কিদৰে ড্ৰাগছ আসক্তৰ সংখ্যা বাঢ়ি গৈছে বা চৰকাৰী পৰ্যায়ত আৰক্ষীৰ ফালৰ পৰা বিশেষ ব্যৱস্থা চলোৱা হৈছে কঠোৰ হৈছে কিন্তু আৰক্ষীৰ অভিযানে আসলতে পৰ্যাপ্ত নহয় তাৰ বাবে আমাৰ প্ৰতিজন লোকৰে সজাগতা লাগিব আৰু তাৰ বাবে আমি বিভিন্ন ক্ষেত্ৰৰ লোকক আজি আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ কৰি আনিছো আৰু তেওঁলোকৰ সৈতে আমি কথা পাতিছো কিদৰে আমি আসলতে ইয়াৰ এটা সমাধান সূত্ৰ লাভ কৰিব পাৰো মই পুনৰ অতিথিসকলৰ কাষলৈ যাব বিচাৰিম বিৰতিলৈ যোৱাৰ পূৰ্বে ৰবি শৰ্মা ডাঙৰীয়া আপুনি কৈছিলে আপোনাৰ এটা বিশেষ পৰামৰ্শ আছিলে চৰকাৰৰ বাবে বা যিসকলে এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ সৈতে জড়িত অপৰাধ অনুসন্ধান শাখা মই পুনৰ সেই প্ৰসংগলৈ আহিছো প্লেইন ক্লজেড পুলিচমেনৰ কথাটো কৈছিলো তাৰমানে হেতুৰ পৰা কি হ'ব যে আমি যেতিয়া যেটো কথা পাতি আছো যে ডিমান্ড এণ্ড সাপ্লাই তা সাপ্লাইটো আমি বন্ধ কৰিলো ডিমান্ডটো বাঢ়ি যায় হয় ডিমান্ডটো আপোনাৰ বাঢ়ি গলে আকৌ সাপ্লাই বাঢ়ি যায় হয় বা সাপ্লাইটো কমাই দি পেলাই দামটো বঢ়াই দিয়ে যেটোৰ কাৰণে ক্ৰাইম ৰেট বিলাক বাঢ়ি গৈ থাকে গতিকে ওভাৰঅল মানে ইটো কিটোৰ লগত কানেক্টেড বস্তুবোৰ হয় এইটো বস্তু আসলতে কন্ট্ৰোল কৰিবৰ কাৰণে যদি প্লেইন ক্লজেড পুলিচমেন থাকে তেতিয়া কি হ'ব প্ৰথমটো বস্তুটো হ'ব যে বায়াৰ্স খিনিয়ে ভয় খায় কিছু তাৰপা ৰেপেল কৰিব প্ৰথম কথা সাপ্লাইটো কমিব কমাৰ লগে লগে তেওঁলোকে ডেফিনেটলি মেডিকেল হেল্পৰ কাৰণে কাৰোবাৰ ওচৰলৈ যাব যে আই ৱান্ট টু লিভ দিস দেখেটো এটা আমাৰ চান্স আমি ল'ব লাগিব উই হেভ টু টেক দ্যাট চান্স লগতে বাকি প্লেইন ক্লথেড পুলিচমেন পেডলাৰ্ছৰ কাৰণেও এটা ৰিস্ক হ'ব কাৰণ যদি কোনোবা এজনে গম পায় যে এইটো জেগাত এইটো বস্তু হৈ থাকে আমি এতিয়া আগৰ পৰা আমি জানো কোনে ক'ত কি পায় আমি ময়ো জানো মই এতিয়াও জানো কাৰণ ক'ৰবাত মই গাড়ীখন ৰখাই বহি থাকোঁতে আমি দেখা পাওঁ কোনোবা এটা আহি দি থৈ গৈছে কাবাটাক আজি কেইদিনমান আগতে বতাহগুলি অঞ্চলৰ মোৰ ঘৰৰ সন্মুখতে তাতেই এটা ৰেড মানে গাড়ী এখন আহি ৰয় বাৰে ৰয় গাড়ীখন অলপ পিছত আহি পেলাই ধৰি লৈ গুচি গ'ল পুলিচে মই দেখিলোঁ আহি চাৰ্চ কৰিলে এজন স্কুটি লৈ পেলাই আহে ল'ৰাজন বাৰে আহিলে চালে মিলিলে চামথিং হেপেন মই ইমান ডিটেইলছত নাজানো ইয়াৰ বিষয়ে গতিকে মই ক'ব খুজিছোঁ যে এই যদি ভিজিলেন্সটো থাকে পুলিচৰ তেতিয়া ফিয়াৰ সাইকোসিছটোৱে কাম কৰি দিব কোনোবা যেন নাথাকিলেও পুলিচমেন তাতে কোনোবাই ভাবি থাকিব যে কোনোবা থাকিব পাৰে সেইকাৰণে প্লেইন ক্লথেড পুলিচমেন অফ অল এজ গ্ৰুপছৰ এতিয়া আমি এজন মেচিয়ৰ্ড ল'ৰা হোৱাৰ লগে লগে 18 বছৰ 20 বছৰ যেতিয়া ভোটাধিকাৰ পায় তাৰপাছত উই আৰ ছাপ'জ টু কনচিডাৰ হিম এজ এ মেচিয়ৰ্ড পাৰ্চন গতিকে সেই মানুহ তেনেকুৱা এজন ল'ৰাৰ পৰা আৰম্ভ কৰি একেবাৰে 60ৰ ঊৰ্ধৰ মানুহ এজনো যদি পুলিচমেন হয় এই স্পেচিয়েলি নাৰ্কটিক্সৰ কাৰণে যদি তেওঁলোকক এপইণ্ট কৰা হয় যদি দিয়ে তেনেকৈ হ'লে মই ভাবোঁ যে ইটছ এ গুড ৱে অফ কণ্ট্ৰলিং থিংছ আৰু বাকিটো তেওঁলোকে এডমিনিষ্ট্ৰেটিভ ৱে যিটো ধৰণে কাম কৰি আছে সেইটো কৰিবই সেইটোৰ লগত এডিশ্যনেল লেট দিছ বি এ বুষ্টাৰ ড'জ ফৰ দি হেৰি আৰু হয় আমি সকলোৱে যিহেতু একেলগে এখন যুঁজত অৱতীৰ্ণ হ'ব লাগিব এখন ড্ৰাগছ মুক্ত সমাজৰ বাবে অসমৰ বাবে গতিকে যিহেতু আজি তেওঁলোকৰ লোক আমাৰ সৈতে উপস্থিত থকাৰ কথা আছিল নাই গতিকে আমি এই পৰামৰ্শ আমি তেওঁলোকলৈ আগবঢ়াম কাৰণ আমি কৈছোঁ যে বিভিন্ন সময়ত তেওঁলোকেও যিখিনি কাম চৰকাৰী পৰ্যায়ত বা আৰক্ষীৰ পৰ্যায়ত কৰিব পৰা নাই তেওঁলোকে আপোনালোকৰ দৰে ৰিহেব চেণ্টাৰ বা আপোনালোকৰ দৰে ব্যক্তিৰ যিহেতু সহায় বিচাৰিছে আপোনালোকক মাতিছে গতিকে এই পৰামৰ্শখিনি নিশ্চয় তেওঁলোকে চাব তেওঁলোকে কৰিব পৰা যায় নে নাযায় ডক্টৰ সঞ্জয় সিং কি ক'ব এইটো বিষয়ত এতিয়া যেনেকৈ যোনটো অলৰেডি এডিক্ট হৈ গৈছে আমি তাক ৰিহেবিলিটেটটো কৰিবই লাগিব আমি তাক মেইন ষ্ট্ৰীমত আনিব লাগিব প্লাছ যোনটো ছাৰে যেনেকৈ ক'লে প্লেইন ক্লথিং বুলি আমি যেতিয়া মানুহক এতিয়া ধৰিব পাৰিম সিহঁতে এটা ভয় এটা সোমাব লাগিব আমি দুটা মানে জেগাত ব্ৰেক লগাব লাগিব ফাৰ্ষ্টটো এইটো ইউজ যোনটো হৈ আছে এইটো ব্ৰেক কৰিব লাগিব আৰু যোনবিলাক এডিক্ট হৈ গৈছে তেওঁলোকক আমি মেইন ষ্ট্ৰীমত আনিব লাগিব এইকাৰণে দুটা প্ৰচেছ চলিব লাগিব আৰু যোনটো যেতিয়া ধৰা হয় উই হেভ টু চি কি তেওঁলোকক কিবা প্ৰব্লেম উইড্ৰল পাই আছে নাই তাৰ কাৰণে ট্ৰিটমেণ্ট দিব লগা হ'ব আৰু গ্ৰেজুৱেলি তেওঁলোকক মানে মেইন ষ্ট্ৰীমত আনিব লাগিব আৰু যেতিয়া এইটো ফিয়াৰ সাইক'চিছ যোনটো কথা আপুনি ক'লে যে মানুহ এটা ভয় থাকিব আমাৰ যেতিয়া পেচেণ্ট আনে সিহঁতৰ মানে ফাৰ্ষ্ট থিংটো ভয়টো নাথাকে মা দেউতাৰ পৰা পইচা লৈ লয় বেলেগৰ নেবাৰৰ পৰা পইচা লৈ লয় বা কোনোবাক দম দি পৰা পইচা লৈ লয় কিন্তু ইউজ কৰি থাকে কিন্তু কোনো নধৰে মানে আৰু নেক্সট আপুনি যদি ৰাস্তাৰ পৰা খোজকাঢ়ি যায় এতিয়া গোন্ধ এটা পাই আছে মানুহে যদি গাঞ্জা খাই আছে আপুনি এলাৰ্ট হ'ব যে ইয়াত বস্তুটো এনেকুৱা চলিছে আমি নেক্সট টাইম যেতিয়া ৰাস্তাৰ পৰা যাওঁ তেতিয়া ইহঁতে মানে ইউ কেন কেচ দেম আৰু এই বস্তুৰ পৰা লাহে তাৰ পৰাই ষ্টাৰ্ট হয় এটা আপুনি দোকানত চাব ৰিজলা পেপাৰ লৈ আছে চিগাৰেটৰ বস্তু ওলাই পেলাই তাত ভৰি পেলাই পূৰা 3-4টা লৈ গোট খাই পেলাইতো কৰি আছে তেতিয়া আমি সিহঁতক কেচ কৰিব পাৰিম তাৰ পৰা মানে প্ৰচেছটো তাৰ পৰা ষ্টাৰ্ট হ'ব লাগিব প্লাছ ৰিহেবিলিটেশ্যন আৰু ট্ৰিটমেণ্ট ইজ আনাডাৰ ষ্টৰি অফ দিট ইয়াতে মই এটা কথা কওঁ হা বিং এ ৰিকভাৰিং এডিক্ট যেতিয়া মই এইবিলাক লৈছিলোঁ আৰু তো তেতিয়াওতো এনেকুৱা ৰেট ছেট হৈছিল কেতিয়াবা ড্ৰাই ডে হৈ যায় ক'তো মদ নাপাওঁ বুজিছে নাই তেতিয়াবা বিৰাট ষ্ট্ৰিক্ট হৈ যায় কোনোবাই যদি খিৰিকীৰে বিক্ৰী কৰিছে সেইটোও বন্ধ হৈ যায় এটা এডিক্টে যিমানে আপুনি যি নকৰক সি তাৰ কোটাটো বিচাৰি ওলাবই কিয় মই কৈছোঁ বিকজ দিছ এডিক্ট আৰ এবাভ নৰ্মেল এটা নৰ্মেলে যেনেকৈ থিংকিং কৰিব নহয়
সাপোজ এটা নৰ্মেল যদি মানুহ থাকে কি বোলে আজি ড্ৰাই ডেটো আজি মদ নাখাওঁ দে কালি খালে হ'ব আজি অলপ কষ্টত থাকো কিন্তু এটা মদ্যপী মানুহে সি যেনেকৈ হওক মদটো বিচাৰি ওলাব হয়নে তো এটা এডিক্টৰ ছেম দাদা তো আজিৰ ডেটত যেতিয়া ৰেট হৈ আছে এইবিলাক ছাপ্লাই চেইনবিলাক কাটি আছে আজি আমি এইবিলাক ড্ৰাগৰ লগত আমিতো ট্ৰিটমেণ্ট চেণ্টাৰৰ কাম কৰোঁ আমিতো জানো এতিয়া এটা যেতিয়া ল'ৰা আহে সি কয় যে দাদা মই এতিয়া সুধিছোঁ কালি আচ্ছা এতিয়া 1 গ্ৰাম কিমান হৈছে কচোন নতুন ল'ৰা এটা আহিছে দাদা নক'ব আৰু 4,000 টকা হৈ গ'ল 1 গ্ৰামৰ দাম 700 টকাৰ বস্তুটো 4,000 হৈ গ'ল দাদা সেইকাৰণে তো সোমালি নহয় দাদা পুলিচৰ অত্যাচাৰ হৈ গৈছে তাতকৈ সোমাই থকাই ভাল দিছ টাইপ অফ কুৱেশ্যন ন দিছ টাইপ তাৰমানে কি এটা কথা যেতিয়ালৈকে এজন আমি এটা আজি আমি এই প্লেনটো যে লৈছোঁ এই প্লেনটো আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে চলাওক একদম সুন্দৰ কাম কৰিছে তেওঁ কৰ্ময়োগী তেওঁ সেইটো কাম কৰিছে বহুত কৰ্ময়োগী মই মানি লৈছোঁ কিন্তু কথাটো হ'ল কি এইটো প্ৰচেছ চলি থকাৰ লগতে মই ক'ব লগা এইটোৱে আছে যে এটা যদি মানুহক এতিয়াৰ পৰাই তাক যদি স্পিৰিচুৱেলি তাক যদি আপগ্ৰেড কৰি থাকোঁ কালি সি যায় 15 বছৰ হ'ব 20 বছৰ হ'ব চাওক আমি বুঢ়া হৈ যাম কিন্তু আমাৰ প্ৰজন্মটোতো ভাল হ'ব এটলিষ্ট উই হেভ টু থিংক ফৰ ডেট আমি লং টাৰ্ম এটা প্লেন ল'ব লাগে তেতিয়াহে অসমখন ড্ৰাগমুক্ত একেদিনাই নহয় 1 বছৰত নহয় দাদা 1 বছৰত নহয় কিন্তু আমি যদি এটা প্লেনিং লওঁ যে আমি সবে যদি বহি এটা প্লেনিং লওঁ যে হাউ উইল ডু ইট আফটাৰ 10 ইয়াৰ্ছ যেতিয়া মোৰ ল'ৰা ছোৱালী ডাঙৰ হ'ব যেতিয়া আমি ক'ব পাৰিম যে চা আমি এই প্লেনটো বনাইছিলোঁ আমি কৰিছিলোঁ ইমপ্লিমেণ্ট কৰিছিলোঁ অসমত সেইকাৰণে আজি অসম ড্ৰাগছ মুক্ত হৈ আছে এফেক্টিভ ছাজেশ্যনছবিলাকৰ ভিতৰত তাৰমানে কেইটামান পইণ্ট সৰু সৰু কথা এইবিলাক মানে আজিকালি এনেই চাব গ'লে আই এম নট মই এই অতি প্ৰিয় মানুহ নহয় দেই মই নতুন প্ৰজন্মৰ ওপৰত মোৰ বিশ্বাস আছে মই অতি বিশ্বাসী সেইটো মানসিকতাৰে মই কথাটো ক'ব বিচাৰিছোঁ যে ফ্ৰেণ্ডশ্বিপ বুলি কোৱাৰ লগে লগে আজিকালি আমি প্ৰত্যেকজন ক্লাছমেটক ফ্ৰেণ্ড বুলি কওঁ কিন্তু একচুৱেলি ক্লাছমেটছবোৰ ফ্ৰেণ্ড নহয় ফ্ৰেণ্ডছ বুলি কওঁতে স্পেচিয়েল বন্ধু বুলি ক'লে আমাৰ যিটো বন্ধুত্বৰ কথা আমি বুজি পাওঁ মই আজি কিছুদিন আগতে কৈছিলোঁ যে বন্ধু আচলতে এটা বয়সতেই বনে তাৰ পিছৰ যিখিনি হয় তাত সদায় তাতে বিভিন্ন স্বাৰ্থ থাকেই আমি স্বাৰ্থ বুজি পোৱা হোৱাৰ পিছত বন্ধুত্বটো সদায় স্বাৰ্থ থকাৰ কাৰণেই হ'ব গতিকে এই সৰুকালৰ বন্ধুবিলাকক যে প্ৰেচিয়াছ বুলি কয় এইকাৰণে কয় যে তেওঁলোকে আমি সৰুকালৰ বন্ধুবিলাকে কুণ্ঠাবোধ নকৰে আমাক কিবা এটা কথা কৈ দিবলৈ বা মোৰ যদি কিবা এটা বেয়া দেখে নকৰে মা বা দেউতাক আংকল আণ্টি ই জানে আজিকালি এনেকুৱা কৰে বুলি কৈ দিব পাৰে আৰু সেইকাৰণে আমি সেই বন্ধুটোক আজিকালি এভইড কৰোঁ গতিকে সেই তেনেকুৱা এটা বন্ধু থকাটো বিৰাট দৰকাৰী মানুহৰ জীৱনত যিয়ে আপোনাৰ বেয়াটো মুখৰ আগত কয় আৰু বাপেকবিলাকৰ ক্ষেত্ৰত মই দেখিছোঁ এইটো আপোনালোকে বহুত অনুভৱ কৰিছে চাগে দুয়ো এই ক্ষেত্ৰত ঘূৰি থাকোঁতে যে বাপেকবিলাকে এট টাইমছ সিহঁতি হিৰো হ'বলৈ ট্ৰাই কৰে হিৰো হ'বলৈ প্ৰথমতে সৰু বাপেকটো পুতেকৰ কাৰণে হিৰোই হয় সদায় তাৰপিছত সি হিৰো হ'ব চেষ্টা কৰে সমাজৰ কাৰণে যে মোৰ ল'ৰাটোৱে বেয়া কাম কৰিছে মই তাক ধৰা পেলাই দিছোঁ মই তাক ঘৰৰ পৰা উলিয়াই দিছোঁ ডোণ্ট বি এ হিৰো ফৰ দ্য ছ'চাইটি বি এ হিৰো ফৰ ইয়ৰ ছান নিজৰ ল'ৰাটোৰ কাৰণে হিৰো হ নিজৰ ল'ৰাটোক এনেকুৱা এটা মৰেল ছাপৰ্ট দিয়ে যে সি যাতে তোৰ কাৰণে চিন্তা কৰি পেলাই সি ওলাই আহিব পাৰে সি যাতে এইটো কথা ভাবে যে মাই ফাদাৰ ইজ মাই ষ্ট্ৰেংথ বা মোৰ মাই মাদাৰ ইজ মাই ষ্ট্ৰেংথ এই গতিকে এডভাৰ্ছ বস্তুবিলাক নহ'বৰ কাৰণে এই এক্সট্ৰিম পইণ্টবিলাক এভইড কৰিব লাগে চবেই আমাৰ আজি কি হয় আৰম্ভণিতে ৱেন উই ফাৰ্ষ্ট যেতিয়া মই উইড লৈছিলোঁ লোৱাৰ লগে লগে মই দেখিছোঁ যে যিটো গান মোৰ এনেই ভাল লাগে সেইদিনাখন অতি বেছি ভাল লাগিছে এই যে মাল্টিপ্লাই হৈ যায় যে চেন্সেছবিলাক যে মানুহৰ ষ্টিমুলেণ্ট নহয় মাল্টিপ্লাই হৈ যায় চেন্সেছবিলাক পিছদিনাখন সেই গানটো মোৰ ভাল নালাগে এনেই শুনিলে চ' এইটো হৈছে এডিকশ্যনৰ মূল বস্তু গতিকে মাক বাপেকে যদি ঘৰতেই যদি তাক যদি সেই ফূৰ্তিটো দিব পাৰে সেই যদি এংগেজ কৰি ৰাখিব পাৰে মই ভাবোঁ এইটো একদম মানে প্ৰথম ফাৰ্ষ্ট ষ্টেজ আৰু ছেকেণ্ড ষ্টেজ যিটো মই ক'লোঁ যে ফেমিলিৰ ছাপৰ্টটো যে ড্ৰাগটো সি এৰি দিবলৈ তাক আমি মেডিকেলি হেল্প কৰিলোঁ চব ঠিক আছে কিন্তু আকৌ তাৰ মন যাব গতিকে তাৰ পিছত তাক মৰেল ছাপৰ্টটো ইম'চনেল ছাপৰ্টটো ৰখাটো যে কিমান মানুহ ডিপেণ্ডেণ্ট তাৰ লাইফটোৰ ওপৰত এই কথাটো তাক ফিল কৰোৱাটো ৰেছপনচিবিলিটি দিয়াটো সৰুৰ পৰা বজাৰ কৰিবলৈ পঠিয়াটো কিমান ইম্পৰ্টেণ্ট কাম যিটো কামৰ পৰাও এটা মানুহ এইবিলাকৰ পৰা আঁতৰি থাকিব পাৰে আজি আমাৰ লগৰ ল'ৰা আছে যিয়ে জীৱনত কোনোদিন চিগাৰেট চুইয়ে নাপালে গতিকে সিহঁতি কেনেকৈ তেনেকুৱা হয় আৰু আমি কিয় তেনেকুৱা হওঁ আমি কিয় অধপতনে গৈছিলোঁ এটা সময়ত যে তাৰ কম্পেয়াৰ যেতিয়া কৰোঁ তেতিয়া আমি নিজৰ দোষবিলাক দেখা পাওঁ দিছ ইজ দ্য ৰিজন ৱাই আই ৱান্ট মাই লাইফ টু বি এন এক্সাম্পল ফৰ আদাৰ্ছ যে মই এতিয়া ক'ব বিচাৰিছোঁ যে মই আহি আই এম অ'কে নাও আই এম ডুইং গুড কিয় কাৰণ মোৰ মনত সেই কথাটো আছিল আফটাৰ অল এণ্ড অফ দি ডে মই ঘূৰি গৈ চিন্তা কৰোঁ যে মোৰ বডিটো বেয়া হৈ গ'ল নেকি ক'ৰবাত জিমত আইনাৰ আগত চাওঁ অলপ মটিভেশ্যন মোৰ মা দেউতাই দুখ পাব নেকি যিমানে যি নহওক কিন্তু মই দেশকৈ কামটো কৰিব নোৱাৰিছিলোঁ মই নিৰ্লজ্জ নাছিলোঁ মোৰ লাজটো আছিলে আপোনাৰ যিখিনি ঘৰত আপুনি সংস্কাৰ পাইছিলে সেইখিনি এটা পৰ্যায়ত আপোনাক বাধা দিছিলে সেইকাৰণে লাজটো ভাঙিব নালাগে যোনটো কথা কৈছে ৰবিদাই চাব ৰবিদাই কৈছে মই মোৰ বডিটো ভাল পাওঁ হা ৰবিদাই
মানে এডিকশ্যনত কিয় সোমাই নগ'ল বিকজ হি লাভ হিমছেল্ফ নিজক ভাল পাই আছে কিন্তু হা বস্তুটো লৈ আছে কিন্তু নিজকে ভাল পাব এৰি দিয়া নাই দাদা আপুনি এৰা নাই সেইকাৰণে এডিকশ্যনত গুচি নগ'ল এতিয়া এডিকশ্যনত যোৱা ল'ৰাটোৱে কেতিয়াও নিজকে ছোৱালীটোৱে নিজকে ভাল নাপায় গম পাইছেনে সি নিজৰ ছাবষ্টেন্সটো ভাল পাব মই যেতিয়া এডিকশ্যনত গুচি গ'লো আই অলৱেজ লাভ মাই ছাবষ্টেন্স চাব দেই আই ৱাজ দ্য মই মানে এটা ইনচিডেণ্ট মনত পৰিছে দাদা কৈ দিওঁ মই যেতিয়া প্ৰগ্ৰেম মেনেজাৰ আছিলোঁ হা হেল্থ ডিপাৰ্টমেণ্টৰ তেতিয়া মই ইমান সন্মান পাওঁ ঘৰৰ পৰা মোৰ মামাহঁতে সন্মান দিয়ে হা কেতিয়াবা গ'লে সি হেল্থ ডিপাৰ্টমেণ্টৰ NIHM প্ৰগ্ৰেম মেনেজাৰ এনেকৈ গাঁৱত তাত 2টা ব্লকত ইমান সন্মান দিয়ে তো মই যেতিয়া এদিন যেতিয়া মই এডিক্টেড হৈ যোনটো ৰবিদাই অলপ আগতে ক'লো নহয় মই বিৰাট হাই ফিল কৰিলোঁ তাৰমানে নিজকে হিৰো যেন লাগে সিপিনে হেল্থ মিনিষ্টাৰ বহি আছে কিবা কৈ আছে মই তেওঁৰ লগত কাজিয়া কৰিছোঁ হা কাজিয়া কৰিছোঁ অপেনলি আৰু যা তা কথা একদম এডিক্টেড মানে এটা সীমা চেৰাই দিছোঁ তাৰপিছত 3 দিন পিছত মানে এই হৈছে মানে মই য'ত চাকৰি কৰোঁ তাতে মোক পাইছে উইথ দ্য ৰেড হেণ্ডেড পাইছে এডিকশ্যনত থকা আৰু তাৰ পিছতহে মই ভাবিলোঁ যে মই কৰিলোঁ কি এই যে ৰবিদা ক'লে যে তাৰপিছত গানটো বেয়া হৈছে তাৰপিছত মই ভাবিলোঁ মই কৰিলোঁ কি মই ছাৰৰ লগত ইমান বেয়া ব্যৱহাৰ কিয় কৰিলোঁ তাৰপিছত মই ভাবিলোঁ নহয় মই এতিয়া ট্ৰিটমেণ্ট ল'ব লাগে আই হেভ টু টেক দ্য ট্ৰিটমেণ্ট ডেট ৱাজ দ্য মাই লাষ্ট ট্ৰিটমেণ্ট হয়তো মোৰ অনুশোচনা আহিছে তাৰপিছত মই যেতিয়া 2017ত আজি আপোনাক চব সঁচা কথা কৈ আছোঁ 2017ত মোৰ ফাৰ্ষ্ট এটা শ্ব' আহিছিল সেইটো এটা বেলেগ চেনেলত তো মই তাতে অপেনলি চব সমাজৰ ওচৰত মই তেতিয়া যোনজন আমাৰ হেল্থ মিনিষ্টাৰ এতিয়া চিফ মিনিষ্টাৰ তেওঁক মই হাতযোৰ কৰি ক্ষমা কৰিছোঁ যে আই এম ভেৰি চৰি আই হেভ তাৰ পিছতে মই লাইফটো আচল মই বুজি পালোঁ যে আচল জীৱনটো কি জীৱনটো একচুৱেলি বহুত সুন্দৰ ড্ৰাগছটো লৈ জীৱন নহয় মদটো খাই জীৱনটো নহয় আজি জীৱনটোহে আচল ফূৰ্তি জীৱন মই জীয়াই আছোঁ এতিয়া সেইটোৱে বেলেগৰ লগত কাম কৰি বেলেগৰ কথা ভাবি বেলেগৰ চিন্তা কৰি ন সেইটোতে নিজৰ জীৱন মই এটা কথা ক'ব বিচাৰিছোঁ 3টা বস্তু ফাৰ্ষ্ট অফ অল যোনটো ৰবিদাই ক'লে যোনটো এটেচমেণ্ট এনেকুৱা হ'ব লাগে মই যদি এটা বেয়া কাম কৰিব যাওঁ মোৰ অন্তৰাত্মাটো ক'ব লাগে নহয় তই এইটো বেয়া কাম কৰিলে তোৰ মা দেউতাৰ কি হ'ব এটেচমেণ্ট এইটো লেভেলত হ'ব লাগিব যে মই এই কামটো কৰিলে মোৰ মানে মা দেউতাক কি মুখটো দেখাম এটেচমেণ্ট আৰু দেউতাই যেতিয়া মানে এই বণ্ডিংটো ডেভেলপ হ'ব লাগিব ভয় নহয় বণ্ডিং দেৰ ইজ এ ডিফাৰেঞ্চ বিটুইন প্ৰেছাৰ এণ্ড এ বণ্ডিং দেট লাভ এক্সিষ্ট ফাৰ্ষ্ট অফ অল এইটো ছেকেণ্ড বস্তু মই ক'বলৈ গ'লোঁ যেতিয়া আমাৰ ল'ৰা এটাই গাঞ্জা খায় বা সি গম নাপায় মোৰ তাত পেচেণ্ট আহি কি কয় বব ডাইলেনে গাঞ্জা খাইছিলে এই পূৰা চুইঙত থাকে হাই থাকে মই কিয় নাখাম মোক এবাৰ মোক এটা পেচেণ্টে সুধিছে এইটোতো কেঞ্চাৰত ইউজ হয় কিয় নাখাওঁ মই কৈছোঁ সি একচুৱেলি গমে নাপায় কেনাবিছৰ 2টা কম্পনেণ্ট থাকে CBD আৰু THC যোনটো কেঞ্চাৰত ইউজ হয় এইটো CBD কিন্তু আনটো যোনটো মানুহে এবিউজ কৰে এইটো THC কিন্তু এই নলেজটো আমি মানে পাব্লিচাইজ কৰিব লাগিব পাব্লিক এৱেৰনেছত ক্ৰিয়েট কৰিব লাগিব থাৰ্ড থিং যেতিয়া এই বস্তুৰ পৰা মানুহে যেতিয়া কেনাবিছ এটা ইউজ কৰে হি বিকামছ প্ৰ'ন টু চাইকলজিকেল ডিছঅৰ্ডাৰ্ছ 50% মোৰ দেন দ্য জেনেৰেল পপুলেশ্যন এটা পেচেণ্টে যদি কেনাবিছ এবিউজ কৰে হি বিকামছ 50 টাইমছ মোৰ ছাছেপ্টিবল টু ডেভেলপ স্কিজ'ফ্ৰেনিয়া মানে স্কিজ'ফ্ৰেনিয়া ডেভেলপ হোৱা 50% চান্স বাঢ়ি যায় কেনাবিছ ল'লে এনজাইটি ডিছঅৰ্ডাৰ খুব হয় এলকহল যেতিয়া মানুহে খাই থাকে ফটককৈ এৰি দিয়ে তেতিয়া চোৱা সিহঁতে এনজাইটিক ফিল কৰে দিছ এলকহল ইনডিউচ এনজাইটি ডিছঅৰ্ডাৰ আৰু এলকহল লোৱাৰ কাৰণে তাৰ ব্ৰেইনত কি এফেক্ট হৈছে লিভাৰত কি এফেক্ট হৈছে সি কেনেকৈ লাহে মানে টুৱাৰ্ডছ দ্য এণ্ড অফ হিজ লাইফ গৈ আছে সি গম নাপায় বিকজ এই বস্তুটো আমি তেতিয়া এজ এ ডক্টৰ আমি বুজাব লাগিব ছ'চাইটিয়ে যে বুজিব লাগিব যে এই ভুল ধাৰণা যে মিথবিলাক যে আছে কেনাবিছ ভাল বস্তু এলকহল খালে এদিনা মোক কোনোবাই কৈছে কৰোণাত মদ খালে বোলে পিউৰিফাই হৈ যায় ভিতৰৰ পৰা এইকাৰণে মোক এতিয়ালৈকে কৰোণা ধৰা নাই ত' দিছ থিং কাইণ্ড অফ মিথ শ্বুড বি ব্ৰকেন এইকাৰণে মই ডেইলি 1 পেক খাওঁ মোৰ একো নহয় ছাৰ কিন্তু সেই মানুহটো 1 পেক পৰা কেতিয়া 180 ml পৰা 375 ml যাব আৰু কোনদিনা উইড্ৰলত গৈ পৰি পেলাই সি নিজৰ ফেমিলি আৰু মানে নিজৰ লাইফটো এতিয়া একদম মানে ডিষ্ট্ৰয় কৰিব কোনো ক'ব নোৱাৰে ছেইম উইথ দ্য ড্ৰাগ সি যেতিয়া ষ্টাৰ্ট কৰে এইটো এটা দিন তাৰপিছত আগেইন এই কম্পালচিভ বিহেভিয়াৰ যোনটো আহি যায় আমি কম্পালচনটো ব্ৰেক কৰিব লাগিব আৰু যোনটো ড্ৰাগ এবিউজ কৰাৰ কাৰণে কি হয় ব্ৰেইনত বহুতখিনি চেঞ্জ আহে বা আমাৰ যোনটো ৰিৱাৰ্ড চাৰ্কিট আহে তাত চেঞ্জ আহে তাৰপিছত ব্ৰেইন এফেক্টিভ যেতিয়া আমি এই বস্তুৰ পৰা বন্ধ কৰোঁ তাৰপিছত কি হয় এই ব্ৰেইনটো ৰিকভাৰ কৰোঁতে এই নৰ্মেলত আহোঁতে বহুত সময় লাগে ইটছ নট এ ওৱান ডে প্ৰচেছ ইট টেক্স টাইম তাত বিহেভিয়াৰ চেঞ্জ প্লাছ ট্ৰিটমেণ্ট দুটাই বস্তু ইম্পৰ্টেণ্ট হয় আৰু এটা কথা ক'ব বিচাৰিছোঁ ইফ ইউ কেন লিভ ওৱান ডে উইদাউট এ ড্ৰাগ ইউ কেন লিভ ফৰ এ লাইফ টাইম য়েছ মই বাইদেউ ইয়াতে এটা বস্তু কওঁ এই যোনটো ডক্টৰে ক'লে যে মই কৰোণাত ল'ব পাৰোঁ
মোৰ তাৰমানে মোৰ কাউন্সিলিংবিলাক যে থাকে নহয়, আমি এইটো কাউন্সিলিং কৰোঁ, তো মোক এটা এই যোনটো ভাং খায় ল'ৰা এটাই মোক সিদিনা কি কৈছে জানে, আপুনিতো দাদা বহুত ভগৱত গীতাৰ ক্লাছ লৈ থাকে, ভগৱত গীতাৰ কথা কয়, আৰে ভগৱত গীতা আমাৰতো শিৱ বাবাই দেখোন আমাৰ ভগৱান, মইতো শিৱ বাবাক মানুহ, মইতো ভাং নাখাম, কওকচোন আপুনি মোক এটা এই কৰক, এইটোত মোক বুজাই দিয়ক। মই কৈছোঁ হেভ ইউ ষ্টাডিড ভগৱত গীতা, কেতিয়াবা পঢ়ি পাইছানে? কৈছে পঢ়ি পোৱা নাই। যদি পঢ়ি পোৱা নাই তেতিয়া এটা কথা মোৰ পৰা শুনা, তোমাক ভগৱানে কি কৰিছে? অমৃত খাইছিল, ভগৱানে অমৃত খাইছিল, দেৱতাবিলাকে অমৃত খাইছে ন, তো ভগৱান শিৱ বাবাই কৈছে মই অমৃত খাইছোঁ, মোক তহঁতক এই পৃথিৱীত পঠাইছোঁ ভোগ কৰাৰ কাৰণে, ভাল বস্তুটো ভোগ কৰ, ভাল বস্তুটো চা, ভাল বস্তুটো শিক, ভাল বস্তুটোত নজৰ দে, বেয়া বস্তুৰ পৰা দূৰত থাক, কাৰণ মই অমৃত খাইছোঁ, মোক বেয়া বস্তুখিনি মোক দেচোন ল'বৰ কাৰণে, তহঁতে সেইখিনি বস্তু নাচাওঁ, কিন্তু তাৰমানে তহঁতেও অমৃত খাইছ, তই তাৰমানে অমৃত খাই আহিছ, সেইকাৰণে তই ভাং খাওঁ। এতিয়া ভগৱানে শিৱ বাবানে এক্সাম্পল দিছ, তেওঁতো অমৃত খাইছে ভাই, তেওঁতো নমৰে, তইতো মৰি যাবি ভাং খাই। চ' দিজ আৰ দ্য এক্সাম্পল ন, আমি ডে বাই ডে পাই থাকোঁ যে এজনে এনেকৈ ক'ব কৰোণাৰ কাৰণে মদ খাইছোঁ, এজনে ভাং খাইছোঁ, তো এইবিলাকক বুজাবৰ কাৰণে আপোনাৰ এনাফ পৰিমাণে আমাৰ তাত মানে ডাটাবিলাক থাকিব লাগিব, যে মই যদি তাক ক'ব পাৰিছোঁ তেতিয়া দিছ ৰিটেন ইন দ্য আৱাৰ বুক। আৰু এটা পাব্লিক এৱেৰনেছ প্ৰগ্ৰাম এনেকুৱা আৰু আমাৰ আৰু লাগিব, মানে যে পাব্লিকে গম পায় যে এইটো ভুল ধাৰণা, এইটো বস্তু এনেকুৱা, আৰু মানুহে কিন্তু মানে এইটো ডিজিজ হয় মানে এইটো ওলাব পাৰোঁ, আৰু আমি যেনেকৈ ৰিহেবিলিটেশ্যন হ'ল, ট্ৰিটমেণ্ট হ'ল, আৰু ছ'চাইটিত আমি এজ এ অন এ লাৰ্জ স্কেল চেঞ্জ কেনেকৈ আনিব পাৰোঁ। Government will do its own course, laws will take its own course, but as a society, as a member society, to our social responsibility to change the society for a larger aspect. কেৱল আইন আৰু আচলতে আৰক্ষী সকলোখিনি কৰিব নোৱাৰে, আমি সকলোৱে মিলি কৰিব লাগিব, ইভেন দ্য মিডিয়া, মই মিডিয়াক বহুত ইম্পৰ্টেণ্ট ৰোল, মানে একদম অনেষ্টলি কৈছোঁ মিডিয়া, কাৰণ আমি যিবোৰ উদাহৰণ হিচাপে লৈ আছোঁ বা আমিও এই অভিযান চলাওঁতে যিসকলক লগ পাইছোঁ, মই বস্তি অঞ্চলৰ কথা বিশেষভাৱে কৈছিলোঁ, আৰু এটা কথা আমাৰ ব্ৰেকত যিহেতু উত্থাপন হৈছিলে, মই আমাৰ দৰ্শকো ক'ব বিচাৰিছোঁ, পল্টন বজাৰ বা এনেকুৱা অঞ্চলত, বস্তি অঞ্চলত এনে বহু সৰু সৰু ল'ৰা ছোৱালী আছে, যিটো আমি সজাগতাৰ কথা কৈছোঁ, তেওঁলোকে আচলতে বুজিয়ে নাপায় যে তেওঁলোকে এটা যি প্ৰথমে ডেণ্ডাইটৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে বা সেইটো পৰ্যায়ক্ৰমে বাঢ়ি কি পৰ্যায় পাব পাৰে, তেওঁলোকে সেইটো বুজিয়ে পোৱা নাই। গতিকে তাৰ বাবে সজাগতা লাগিব, কেৱল চৰকাৰীভাৱে নহয়, বেচৰকাৰীভাৱেও সেইসকল লোকক কিন্তু সজাগ কৰিব লাগিব, তাৰ বাবে বিশেষ বিশেষ কাৰ্যসূচী ল'ব লাগিব। আমি 3 বছৰ আগত এবাৰ পুলিচ প্ৰশাসনে এইটো কাম কৰিছিল, তেতিয়া এই গভৰ্ণমেণ্টে আছিল, তো তেতিয়া কৰিছিল, তেতিয়া মই পল্টন বজাৰতো গৈছোঁ, মানে গুৱাহাটীৰ বহুত জেগাত গৈছোঁ, আৰু তেতিয়া পুলিচ এৱাৰনেছটো পুলিচৰ থ্ৰুৰে কৰিছিল, তাৰমানে চাওক মণিপুৰী বস্তিটো কৰিছোঁ, আৰু মণিপুৰী বস্তিৰ মহিলাবিলাকে ছাপোৰ্ট কৰিছে, মণিপুৰী বস্তিত দেই, ড্ৰাগৰ ঘাটি আছিল এটা সময়ত দাদা, আমাৰ টাইমততো ড্ৰাগৰ ঘাটি আছিল মণিপুৰী বস্তি, তো তাতে মহিলাবিলাকে এটা ইনিচিয়েটিভ লৈছিল, খুব এক্টিভ দেই, মণিপুৰী বস্তিৰ যিখিনি মহিলা আছে খুব এক্টিভ, তো তেওঁলোকে ইনিচিয়েটিভ লৈ সেই প্ৰগ্ৰামটো এৰেঞ্জ কৰিছিল। তাৰপিছত কৈছিল যে আমাক, মই আছিলোঁ, শ্ৰীমান্ত ছাৰ আছিল আমাৰ যিজন ডাইৰেক্টৰ, তেওঁ আছিল, তো আমাক কৈছিল যে আমি ইয়াতে এইবিলাক হ'ব নিদিওঁ, আমি মহিলাবিলাকে আমি ষ্ট্ৰিক্ট একশ্যন লৈছিলোঁ, উইথ দ্য হেল্প অফ দিছ পল্টন বজাৰ থানা অচি তেতিয়া আছিল এজন। তো সেনেকুৱা যেতিয়া এৱাৰনেছ প্ৰগ্ৰামবিলাক হ'ব, আৰু ইয়াতে তাৰমানে কি জানে, এই ড্ৰাগ অভিযান প্ৰগ্ৰামটোত মহিলাৰ এটা বিৰাট ডাঙৰ অংশীদাৰ, মহিলাৰ এটা ডাঙৰ অংশীদাৰ, কিয় জানে, চবতকৈ বেছি কোনে কান্দে কওকচোন? দেউতাকতকৈও মাকে বেছি কান্দে, ল'ৰা বা ছোৱালীটোৰ মাকে যিমান ভোগ কৰে, মোৰ মায়ে যিটো ভোগ কৰিছে মোৰ লগত, বিশ্বাস কৰক মোৰ এতিয়া অলপমান বেয়া লাগে। হয়, মই মাজতে ক'ব বিচাৰিছোঁ, যিহেতু আপোনাৰ কথা ইতিমধ্যে বহু লোকে জানে বা যিসকলে নাজানে, এই ক্ষেত্ৰত যিহেতু আমি আপুনি বিশেষভাৱে ৰবি শৰ্মাদেৱে যিটো কথা বাৰে বাৰে উত্থাপন কৰি আছে যে পিতৃ মাতৃ বা ঘৰখনৰ ভূমিকা বা ঘৰত যিটো সংস্কাৰ, আপোনাৰ মাতৃক চেলুট জনাবই লাগিব, কাৰণ যি পৰ্যায়ৰ পৰা তেখেতে আপোনাক উভতাই লৈ আনিছে। এটা কথা আপুনি প্ৰায়ে কয়, তেওঁ আপোনাক কৈছিলে যে হয় আপুনি খাই মৰিব লাগিব, নহয় নোখোৱাকে, যিটো কথাই আপোনাক সেই পৰ্যায়টোৰ পৰা উভতাই আনিছিলে। গতিকে আপোনাৰ মাতৃয়ে যদি এনে এটা ডাঙৰ ভূমিকা ল'ব পাৰে, গতিকে প্ৰতিগৰাকী মাতৃয়ে ল'ব পাৰিব। মায়ে ভূমিকাটো কেনেকৈ ল'লে জানে? মোৰ মায়ে কাউন্সিলিং ল'ব গৈছিল, ৰেহনা ভট্টাচাৰ্যী বুলি এজন কাউন্সিলাৰ আছে, তো ৰেহনা ভট্টাচাৰ্যী বোলে মাক ক'লে যে তাক কোৱা, মাহী কোৱা যে হয়তো খাই মৰি যাওক, মুঠতে তুমি মাজত নোসোমাবা। যেতিয়া মোক মায়ে এই কথাটো ক'লে, মই সেই ৰেহনা ভট্টাচাৰ্যীক একদম পালে যেন একদম মাৰি পেলাম, যে ইমান দিন মই দম দি পইচা লৈ আছোঁ, যেনেকৈ হওক মায়ে ধাৰ ধুৰ কৰি ছ'চাইটিৰ পৰা আনি দি দিয়ে, মাইটো নিদিয়া হৈ গ'ল। মোক এটা ষ্ট'ভ এটা দিছে বুজিছেনে, ষ্ট'ভ এটা দিছে, অলপমান চাউল দিছে, 2টা আলু দিছে, দাদা যে তই বনাই খালে খাবি, নাখালে নাই।
মোৰ এতিয়া জীৱনটো কি হ'ব এনেতো চাকৰি গ'লে হেল্থ ডিপাৰ্টমেণ্টৰ আৰু এতিয়া মোৰ তাত পইচাও নাই চ' আই হেভ টু ৰিভাইভ মাই চেল্ফ অলপমান মোৰ মাৰ নিচিনা অলপমান যিবিলাক পেৰেণ্টছ আছে দে হেভ টু বি লিটিল বিট ষ্ট্ৰিক্ট অন ডেট ষ্ট্ৰিক্ট হ'ব লাগিব দাদা আদাৰৱাইজ মই ভাবোঁ ডিচিপ্লিন ইজ ভেৰি ইম্পৰ্টেণ্ট মানে ভেৰি ইম্পৰ্টেণ্ট আৰু মই এটা কথা ক'ব বিচাৰোঁ যেতিয়া ডিচিপ্লিন লাইফত যেতিয়া আমি নিজৰ ল'ৰা ছোৱালীক ৰাখিব পাৰোঁ ফাৰ্ষ্ট ৰং ক'ত হৈ জানে যেতিয়া মানুহে পেম্পাৰ কৰা ষ্টাৰ্ট কৰে পেম্পাৰিং যেতিয়া কৰে এক্সেক্টলি আই হেড মানে ফিউ ডেজ এগ' মানে এটা পেচেণ্ট পাইছিলোঁ তেওঁ মোক কি কয় মোৰ ল'ৰাটোক মই পিজ্জা এৰিয়াৰ পৰা মানে এইটো খানা আনি দিওঁ যি বিচাৰে চব দিওঁ চবখিনি কিন্তু সি মোৰ কথা নুশুনে সি মানে মোক পইচা বিচাৰি থাকে আৰু মই দিবলৈ বাধ্য মানে আপুনি বাধ্য কিয় হৈছে আপুনি যদি ল'ৰাক 500 টকা দিছে সি বিচাৰিছে আপুনি কেতিয়াবা সুধিছে নেকি সেই 500 টকাটো ক'ত খৰচ কৰিলি কেনেকৈ খৰচ কৰিলি তই মই তোক হিচাপ বিচৰা নাই কিন্তু তই মোক যেতিয়া ল'ৰাই যেতিয়া নিজে ৰেছপনচিবিলিটি পাৰিব যে মই 500 টকা গৈ পেলাই মাক এটা হিচাপ দিব লাগিব এইটো কৰিলোঁ তেতিয়া সি তাৰ এটা ৰেছপনচিবিলিটি টুৱাৰ্ডছ চেল্ফ টুৱাৰ্ডছ হিজ পেৰেণ্টছ আৰু টুৱাৰ্ডছ ছ'চাইটিও ডেভেলপ হ'ব মানে ডিচিপ্লিন লাইফ ইজ ভেৰি ইম্পৰ্টেণ্ট আৰু আমাৰ অনুষ্ঠান চাই থকা কোনো দৰ্শকে যাতে এইটো কথা অনুভৱ নকৰে যে আমি পিতৃ মাতৃসকলক সমালোচনা কৰিছোঁ তেনে নহয় কাৰণ যিসকলে বহুতেই হয়তো আপোনালোকে হয়তো কাৰোবাৰ উদাহৰণ দেখিছে বা আপোনালোকে সংবাদ মাধ্যমত দেখিছে বিভিন্ন স্থানত দেখিছে কিন্তু একাংশ এতিয়াও ভয়াৱহতাটো উপলব্ধি কৰিব পৰা নাই হয়তো তেওঁৰ পৰিয়ালত বা তেওঁৰ ওচৰে পাজৰে কাৰো হোৱা নাই গতিকে আমি আপোনাক ভয় খুৱাব খোজা নাই যিহেতু আমি সময়ে সময়ে আমি ND24 বা সকলো সংবাদ মাধ্যমে আচলতে কিদৰে আৰক্ষীৰ প্ৰশাসন সকলো কঠোৰ হৈছে আমি জনাইছোঁ কিন্তু কেৱল এই সমস্যাটো আৰক্ষী পৰ্যায়তে নহয় আমি যিহেতু সকলোৱে মিলি সমাধান কৰিব লাগিব আৰু তাৰ বাবে আমি বিশেষ 3গৰাকী ব্যক্তিৰ সৈতে আজি যিহেতু আলোচনা কৰি আছোঁ যদি ৰবি শৰ্মা ডাঙৰীয়াই যদি তেখেতে সৎ সাহসেৰে স্পষ্টভাৱে ক'ব পাৰে যে কি পৰ্যায়ৰ পৰা আজি তেখেতে আমি জানো যে তেখেত বহু লোকৰ আদৰ্শ তেখেতৰ যথেষ্ট সংখ্যক অনুৰাগী আছে তেওঁ আজি সৎ সাহসেৰে এই কথা স্বীকাৰ কৰিব পাৰিছে ঠিক তেনেদৰে আমি যদি কওঁ সিদ্ধাৰ্থ প্ৰতিম দত্তৰ কথা আৰু সমান্তৰালভাৱে সঞ্জয় সিং আপুনি বহু লোকৰ সৈতে এনেদৰে ডিল কৰি থাকিব লাগে গতিকে আমি বিচাৰিছোঁ যে এটা সমাধান সূত্ৰ আৰু সমাধান সূত্ৰ বিচাৰি কেৱল ষ্টুডিঅ'ত থকা আপোনালোক 3গৰাকীয়ে নহয় বহু লোকে কাম কৰি আছে নিজৰ নিজৰ পৰ্যায়ত সমগ্ৰ অসমত আমাৰ ৰাজ্যখনত বিভিন্ন স্থানত আমি তেওঁলোককো পুনৰবাৰ ধন্যবাদ জনাইছোঁ আপোনালোকৰ এই অভিযান অব্যাহত ৰাখক আমি সকলোৱে একেলগে কাম কৰিব লাগিব যিহেতু এটা আমি সমাধান সূত্ৰ বিচাৰি পুনৰ কওঁ এটা দিনত এটা আলোচনাত সমাধান সূত্ৰ নোলায় কিন্তু আমি আৰম্ভণি কৰিবই লাগিব গতিকে আজি আমি যদি আৰম্ভণিৰ দিন বুলি ধৰি লওঁ গতিকে আমি এবছৰ দুবছৰ বা কিছু বছৰ পাছত হয়তো আমি একেলগ হ'লে আমি ক'ব পাৰিম যে আমি এটা অভিযান আৰম্ভ কৰিছিলোঁ আজি কিছু হ'লেও আমি সাৰ্থক হৈছোঁ আপোনালোক তিনিওজনে নিজৰ নিজৰ পৰ্যায়ত যিহেতু কাম কৰি আছে গতিকে শেষত তিনিওজনৰ পৰা মই জানিব বিচাৰিম চমুকৈ কি ক'ব শেষত দৰ্শকক যিটো কথাই তেওঁলোকক অনুপ্ৰাণিত কৰে আসক্তিৰ নজন্মাই বা যিসকল আসক্ত হৈছে নিজকে ঘূৰাই আনিব পাৰে কাৰণ তিনিওগৰাকী আপোনালোকে যিহেতু আমি আচলতে প্ৰশংসা কৰিব পৰাকৈ নিজৰ নিজৰ ক্ষেত্ৰত কিন্তু কাম কৰি আছে এই অভিযানৰ অংশীদাৰ হৈ আছে মই ৰবি শৰ্মাৰ পৰা আৰম্ভ কৰিছোঁ প্ৰথম কথা হৈছে যে আমি ভাৰতবৰ্ষত আমি সাইকিয়াট্ৰিষ্টৰ ওচৰলৈ যোৱাটো এটা বিৰাট ডাঙৰ ডিছঅৰ্ডাৰ বুলি ভাবোঁ বিৰাট ডাঙৰ এটা সমস্যা বুলি ভাবোঁ আমি ভাবি লওঁ যে ই আচলতে পাগল হৈছে কিন্তু বেচিকেলি চাব গ'লে প্ৰত্যেকজন ব্যক্তি যাৰ এটা কনচিয়াছ মাইণ্ড আছে তেওঁ এক ধৰণৰ বা নহয় এক ধৰণৰ কিন্তু মানসিক ৰোগৰ চিকাৰ হয়েই একচুৱেলি গতিকে এনেকৈ আমি যদি 10টা কেছৰ ভিতৰত চাওঁ তেখেতে বেটাৰ জানিব মোতকৈ 9জন মানুহেই মোটামুটি কিবা নহয় কিবা এটা প্ৰব্লেম থাকে এতিয়া ঘটনাটো হয় কি যেতিয়া এজন ডিপ্ৰেছিভ ষ্টেটত থাকে মানুহ এজন বা নেগেটিভ ছাইডত থাকে তেওঁ তেনেকুৱা ধৰণৰ কিবা এটা কাৰণত প্ৰথম আৰম্ভ কৰে হয়তো তেওঁ নিজৰ নৰ্মেল লাইফটো ভাল পোৱা নাই যিটোৰ কাৰণে তেওঁ এটা আৰ্টিফিচিয়েল এটা এটমছফিয়াৰ ক্ৰিয়েট কৰি ল'ব বিচাৰিছে সেইকাৰণে তেওঁ ড্ৰাগছ লৈছে কিবা লৈছে গতিকে প্ৰথম কথা হৈছে যে যেতিয়া তেওঁ ডি এডিকশ্যনৰ পৰা ওলাবলৈ চেষ্টা কৰে তেওঁ চাইক'লজিকেলি এই ইভেলুৱেশ্যনটোৰ বৰ প্ৰয়োজন যে তেওঁ আচলতে কিয় সোমাব বিচাৰিছিলে সেই সমস্যাটো সমাধান কৰাটো বৰ দৰকাৰী প্ৰথম কথা আৰু শেষৰ এটা কথা ক'ব বিচাৰিছোঁ যে এজন ইণ্ডিভিজুৱেল এটা বাচ্চাক আমি সৰুৰে পৰা আমি আমাৰ যেতিয়া মোল্ড কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া তেওঁ অন্তৰত আঘাত পোৱাটো অতি স্বাভাৱিক গতিকে চিলড্ৰেন আৰ নট থিংছ টু বি মোল্ডেড দে আৰ পাৰ্চনেলিটিজ টু বি আনফল্ডেড গতিকে তেওঁলোকক আনফল্ড কৰিবলৈ চেষ্টা কৰিব লাগে তেওঁলোকে যি ধৰণে বিচাৰে সেই ধৰণে দিব লাগে এটা নিয়ন্ত্ৰণ ৰাখি আৰু তেওঁলোকক এজ এ পাৰ্চন বাচ্চা বুলি নহয় এজন মানুহক যেনেকৈ ডাঙৰ মানুহক আমি যেনেকৈ ট্ৰিট কৰোঁ যেনেকৈ এটা পাৰ্চনেলিটি বুলি ভাবোঁ তেওঁক সন্মান দি কথা কোৱা এই সন্মান বোধ যেতিয়া ৰাখি থ'ব তেতিয়া তেনেকুৱা এজন ল'ৰাই পটকৈ এনেকুৱা ধৰণৰ আসক্তি মানে হোৱাৰ চান্সেছ খুব কম থাকে হয় ধন্যবাদ জনাইছোঁ সময় যিহেতু শেষ হৈ আহিছে মই আপোনালোক দুয়োৰে পৰা শেষত কি ক'ব বিচাৰিব চমুকৈ মই ক'ব বিচাৰিছোঁ এডিকশ্যন এটা ডিজিজ হয় তাৰ কাৰণে আপোনালোকে এনেকুৱা কেতিয়াও নাভাবিব যে এইটো ট্ৰিটেবল নহয় উই কেন ট্ৰিট দ্য ডিজিজ ছেকেণ্ডলি চাইকেট্ৰিক ইলনেছ ইজ লাইক এনি আদাৰ মানে ফিজিকেল ইলনেছ আমি এটা যদি আমি এপেণ্ডিক্স বাঢ়িলে যদি গুৰুত্ব দিব পাৰোঁ মানসিক ৰূপে কোনোবা যদি ভুগি আছে আমি ইকুৱেলি ইম্পৰ্টেঞ্চ দিব লাগিব আৰু লাষ্টলি মই ক'ব বিচাৰিছোঁ এডিকশ্যন
is treatable. If you can live one day without drug, you can live for lifetime. So it's high time you give up this. এইবিলাক আমি এৰিব লাগিব আৰু আমি মানে যোনটো আমাৰ ৰেগুলাৰ লাইফ এইটোত ঘূৰি আহিব লাগিব। সিদ্ধাৰ্থ প্ৰতিব্ৰত মই প্ৰথমতে বাকী ৰবিদাই ক'লে মই বেছি দীঘলীয়া একো ক'ব নালাগে। প্ৰথমতে মই গভৰ্ণমেণ্টক অনুৰোধ জনাব বিচাৰিছোঁ, প্লিজ আপোনালোকে ছাপ্লাই চেইনত কাম কৰি আছে, এতিয়া ডিমাণ্ডটো কমাব লাগিলে ডেট ইজ অলছ' এ প্ৰচিডিউৰ। আপোনালোকে যদি বিচাৰে আমাৰ লগত আপোনালোকে আমাৰ ৰিহেব চেণ্টাৰবিলাকৰ লগত আপোনালোকে বহি পিনে আপোনালোকে কথা পাতিব লাগে, ফাৰ্ষ্ট থিং। ছেকেণ্ড থিং ইজ ডেট ছাৰেতো কৈছে এডিকশ্যন ইজ এ ডিজিজ, সেইটো ছাৰৰ বস্তু। আৰু থাৰ্ড থিং একদম লাষ্ট এটা কথা ক'ব বিচাৰোঁ যে নাও মই ভাবোঁ বিং এ ৰিকভাৰিং এডিক্ট, এতিয়া যিহেতু মই এটা কাউন্সিলাৰ, যদি কাৰোবাৰ কিবা প্ৰব্লেম এনেকুৱা আছে মোৰ ওচৰলৈ আহিব পাৰে, মোক একদম ফ্ৰী মাইণ্ডেৰে আহিব পাৰে। আৰু মই ফোন নম্বৰটো দিব পাৰোঁ নেকি? হয়, ক'ব পাৰে। 9864012344 9864012344 মোৰ ওচৰত আহিব পাৰে, আপোনালোকে একো পইচা দিব নালাগে। যদি মই পাৰোঁ তেতিয়াহ'লে মই চাম যে মই কেনেকৈ আপোনালোকৰ প্ৰব্লেমটো ছল্ভ কৰিব পাৰোঁ। থেংক ইউ। ধন্যবাদ জনাইছোঁ তিনিওকে। আৰু আমি দৰ্শকক পুনৰবাৰ কওঁ যে বিগত সময়ছোৱাত আমি ND24 যি অভিযান আৰম্ভ কৰিছোঁ, এখন ড্ৰাগছমুক্ত সমাজ অসম গঢ়ি তোলাৰ বাবে আমাৰ অভিযান অব্যাহত থাকিব। আমি কওঁ যে কেৱল আৰক্ষীৰ লগতে প্ৰতিজন লোকৰ যিহেতু আমাৰ দায়বদ্ধতা আছে, দায়িত্ব আছে, আহক আমি সকলোৱে মিলি কাম কৰোঁ। হয়তো আজি বা কাইলৈ আমি সমাধান সূত্ৰ লাভ নকৰোঁ, কিন্তু এটা সময়ত আমি সমাধান সূত্ৰ নিশ্চয় পাম। এনে এটা দিন আহিব যে হেৰোইন, কোকেইন এনে শব্দৰ যাতে আমি উচ্চাৰণে কৰিবলগীয়া নহয়, সেই আশাৰে মই ইভা মহন্তই কভাৰ ষ্টৰীৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।